শেখৰে যদি জানিছিল সেই কথাটো ইমান দিনলৈকে কিয় লুকুৱাই থৈছিল আৰু যিকে নহওক ইনভেষ্টিগেশ্যন চলি আছে গতিকে কথা ওলাবই যদি কোনোবাই কৰিছে তেনেহ'লে তাক কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগিব এই মানুহজনক এনেকুৱা অৱস্থালৈ নিব লগা কিয় হ'ব পাৰে সকলোকে ইমান মৰম কৰিছিল মানুহজনে অকল মৰমেই কৰিব জানিলে আৰু তাৰ বাহিৰে একো নাই মোকো অকল শিকালে যে বিশ্বাসেই কৰা সকলোকে আৰু সকলোকে আমি নিজৰ বুলি আকোৱালি লৈছিলোঁ নিজৰ আছিলে সকলো চব পৰিয়ালৰ আছিলে সকলো ভাই ককাই চব মানে এটা পৰিয়াল আছিল মোক সদায় কৈছিলে তেওঁলোক এক্সটেণ্ডেড ফেমিলি তেওঁলোকৰ কাৰণে আমি চিন্তা কৰিব লাগিব তেওঁলোকৰ পৰিয়ালৰ কাৰণে সদায় সেইটোৱে কৰি থাকিলোঁ আমাৰ লগত কি কৰিলে তেতিয়াহ'লে যদি এনেকুৱা কৰিছে গতিকে কোনোবাই যদি কৰিছে নহয় কঠোৰতকৈ কঠোৰতম শাস্তি যি হ'ব পাৰে তাৰমানে সিদ্ধাৰ্থ দাদাৰ একেবাৰে সোঁহাত আছিলেতো সি কিবা এষাৰ কওক যদি তাৰ সকলোৱে তাক প্ৰশ্ন কৰি আছে তুমি কিবা ভুল কৰিছা সি আচলতে একো মাত মতা নাই কাৰণে তাক সকলোৱে প্ৰশ্ন কৰি আছে মই বিচাৰোঁ সিদ্ধাৰ্থ তুমি কিবা এটা কোৱা তোমাৰ গাত যদি একো দুখেই নাই দুখ আছে কিয়নো দুখ দিম আমিও তাক পাই আছো আমি ঘৰুৱাভাৱেও পাইছো তাক না মই শ্যামকানু মহন্তক চিনি পাওঁ না মই সিদ্ধাৰ্থ শৰ্মাক চিনি পাওঁ মই কাকো চিনি নাপাওঁ মই কেতিয়াবা কেতিয়াবা সিদ্ধাৰ্থক দেখাৰ বাহিৰে কেতিয়াবা হাই হেলৰ বাহিৰে মোৰ তাৰ লগত কোনো সম্পৰ্ক নাইকিয়া শ্যামকানু মহন্তৰ পৰা মইতো এনেও অনুষ্ঠান আশা নকৰোঁ তেওঁক মই আগৰ পৰাই বেয়া পাওঁ তেওঁৰ এটিটিউডটোৱে মোৰ ভাল নালাগে কাৰণ তেওঁৰ অনুষ্ঠান পাতিলে বোলে এক্সট্ৰাকৈ যাব লাগে তেওঁৰ ওচৰলৈ গতিকে মই সেই অফাৰ না কৰাৰ পাছত মোক তেখেতে বেয়া পায় গতিকে মই আজি ৰাজহুৱাকৈ কৈ দিছোঁ গতিকে সেনেকুৱা মই তেওঁ কৈছিলে গতিকে মই সেই না কৰা বিধৰ মানুহজনী আৰু তেখেতকতো মানে মই তেখেতক আগৰ পৰাই বেয়া পাওঁ আৰু এইটো কৰ্ম কৰি যিজন আমাৰ সম্পদ সেই সম্পদজনক লৈ গৈ তাতে তেওঁ এতিয়ালৈকে স্পষ্টীকৰণ নাই তেওঁ যদি দুখ নাই এতিয়ালৈকে তেওঁ কিয় কোৱা নাই সিদ্ধাৰ্থই কিয় কোৱা নাই সেইটো এটাতো কথাই এতিয়ালৈকে তেওঁলোকে দুখ নোহোৱাকৈ একো স্পষ্টীকৰণ নিদিয়াকৈ এইটো ডাঙৰ কথা শ্যামকানু মহন্তৰ পৰা মইতো এনেও অনুষ্ঠান আশা নকৰোঁ তেওঁক মই আগৰ পৰাই বেয়া পাওঁ তেওঁৰ এটিটিউডটোৱে মোৰ ভাল নালাগে মই দেখিছোঁ বহুত মানুহে বহুত কথা উলিয়াইছে মই ইতিমধ্যে মই আজি ৰাতিপুৱা এটা নিউজ দেখিলো চিকিউৰিটি দাদাজনক সুধিছিলে কোন কোন আহিছিল তেওঁলোকৰ ঘৰলৈ তাত কৈছে যে জুবিন দা আহিছিলে বহুতবাৰ আৰু বহুত শিল্পী আহিছিলে তেতিয়া মোৰ নামটো লৈছে যে দীপলিনা আহিছিলে এবাৰ আহিছিলে তেখেতে সঁচা কথা কৈছে মই এবাৰ গৈছিলো যোৱা বছৰ জানুৱাৰী মাহৰ কথা সেইদিনাখন আছিলে গপশ্বপ মিউজিক এৱাৰ্ডত মই এংকাৰ আছিলো যোৱা বছৰ আৰু এংকাৰিঙৰ সময় ৰাতিপুৱা ভাগতে শ্যামকানু মহন্ত তেওঁলোকে আমাক ফোন মাৰিছিল আমাক কৈছিল যে তোমালোকৰ লগত আমাৰ কথা আছে মোক বুলি নহয় বহুত ছিংগাৰক ফোন কৰিছিল বহুত গায়ক গায়িকাক ফোন মাৰিছিল যে আমি বহুতক আজি আমন্ত্ৰণ কৰিছো আমাৰ ঘৰলৈ ভাত খাবলৈ বহুত গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব নন গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব তুমিও আহিবা তেতিয়া মই কৈছিলো যে নাই মোৰ এংকাৰিং আছে শ্যামকানু দা মোৰতো দেৰি হ'ব তেওঁ কৈছিলে একো নাই সকলোৰে তাততো বহুজন যাব যিহেতু গপশ্বপ মিউজিক এৱাৰ্ড বহুত শিল্পী তাত থাকিব তেওঁলোকেও অনুষ্ঠানটো মানে এটেণ্ড কৰি ৰাতিলৈ আহিব আমাৰ ঘৰলৈ তোমালোকো আহিব পাৰিবা ঠিক আছে কথাৰ মতে কাম অনুষ্ঠান শেষ কৰিলো সেই সন্ধিয়া চাগে 10:30 বাজি গৈছিলে গপশ্বপ মিউজিক এৱাৰ্ড তাৰ পাছত গম পালো যে বিশ্বত শইকীয়াও একেলগে আমি 8 পিছকে গৈছো আমি শ্যামকানু মহন্তৰ ঘৰ পালোগে বিশ্বত শইকীয়া আছিলে মোৰ লগত বিশ্বতৰ লগত তেখেতৰ টিম মেম্বাৰ্ছ কোনোবা তেওঁৰ বন্ধু বান্ধৱ আছিলে আৰু তেতিয়া অলমষ্ট তেওঁলোকৰ খানা শেষ হৈছে তাৰমানে মানুহবোৰ গুচি গ'ল সকলো ডাইনিং টেবুলত বহি পেলাই আমি ভাত খাবলৈ মাতিলে আমি ভাত খালো আমি সকলোৱে ভাত চাত খাই মেলি আমি ৰৈ আছো আৰু কি কথা পাতিবলৈ মাতিছে আমাক কওক আৰু আমি ঘৰলৈ যাব লাগে নাই তেওঁলোকৰ বেলেগ কথা নাই তেখেতৰ পত্নীও আছিলে বাৰু সিদিনা পত্নী আছিলে বহুতো মানুহ আছিলে ৰৈ আছো যে গানৰ কথা কব নেকি শ্ব'ৰ কথা কব নেকি ৰঙালীৰ কথা কব নেকি যিহেতু ময়ো ৰঙালীৰ অনুষ্ঠান পৰিৱেশন কৰিছো চিনেমা এখন বনাম বুলি কৈছিল তেখেতে চিনেমা জুবিন দা আছে পাপন দা আছে এইবিলাক কৈছিলে চিনেমাখনৰ কথা পাতিম বুলি কৈছিলে গতিকে আমি ৰৈ থাকিলো কিন্তু আমাক তেনেকুৱা ধৰণৰ কোনো কথা নকলে আমি ভাত চাত খাই পেলাই আমি ঘৰখন আমাক দেখুৱালে তেওঁ নতুনকে গঢ়া ঘৰখন আমাক দেখুৱালে জিম দেখুৱালে টেৰেছ দেখুৱালে আৰু বিভিন্ন ৰুমবোৰ দেখুৱালে আৰু কিবা দেখুৱালে আৰু এইবিলাক মুঠতে মোৰ মনত পৰা নাই ঘৰ চৰ দেখুৱাই মেলি লাষ্টত মানে আমি বিশ্বত আৰু মই গুচি আহিলো তাৰপৰা ৰাতি 11:30 মান বাজিছে আমি গুচি আহিলো সেইটোৱে মোৰ প্ৰথম আৰু শেষ কৰাৰ বাবে তেখেতৰ ঘৰলৈ মই গৈছো এতিয়া কথাটো হ'ল আমি অসমীয়া হিচাপে মোৰ দুটামান কথা কবলগীয়া আছে যে আমি যিটো মেইন কথা তাৰমানে যিটো মূল উদ্দেশ্য সেইটোৰ পৰা ফালৰি কাটিব নোৱাৰো এতিয়া দেখিবলৈ পাইছো যে সামাজিক মাধ্যমত বহুজনে বহু ধৰণৰ কথা উলিয়াইছে সেই কথাবিলাক আমি পিছতো আলোচনা কৰিব পাৰিম প্ৰথম কথা হ'ল দোষীক শাস্তি দিব লাগিব আৰু শাস্তিটো এনেকুৱা হ'ব লাগিব যে জেললৈ গ'ল আকৌ ওলাই আহিল সেইটো নহয় তাৰমানে কঠোৰ শাস্তি যেটো আমি দেখিবলৈ পাওঁ আজিকালি পটককে ওলাই আহে পটককে যায় খুব সহজ হৈ গ'ল খুব ক্যাজুয়াল হৈ গ'ল আমাক ক্যাজুয়াল পানিশমেন্ট নালাগে জুবিনদাৰ ক্ষেত্ৰত গতিকে মূল কথাটোত সকলোৱে ষ্টিক কৰক মোৰ এটাই কথা
মই আকৌ এবাৰ কৈছো অসম চৰকাৰ অসম আমাৰ প্ৰশাসন সকলোৰে ওপৰত মোৰ আস্থা আছে সকলোৰে ওপৰত মোৰ বিশ্বাস আছে তথাপি পুনৰবাৰ মই অনুৰোধ জনালো ইমান দিন কিয় লাগিছে 7 দিন হৈ গ'ল অনুগ্ৰহ কৰিছো সোনকালে কাম কৰক কাম কৰি আছো দেখা পাইছো কাম কৰি আছে তেওঁলোকে দেখা পাইছো কিন্তু সোনকালে কাম কৰক আৰু উচিত তদন্ত কৰি দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক লাগিলে যোনেই নহওক আমাৰ সেইটো একমাত্ৰ কথা আৰু আমি এই কথাটোতে ষ্টিক কৰিব লাগিব একেদিন যেতিয়ালৈকে তেওঁ আমাৰ জুবিন দাই ন্যায় নাপায় বাকি কথা বেয়া পাতিবলৈ আমাৰ বহুত আছে বহুত দিন আছে ডাইভাৰ্ট নহব ষ্টিক টু দ্য পইণ্ট থ্যাংক ইউ সো মাচ প্ৰথমতে কৈছিল সিদ্ধাৰ্থক তেওঁ মানে ঘৰুৱা হিচাপে লগ পাইছে ঘৰুৱা সম্পৰ্ক বুলি কিন্তু এতিয়া পাছত দেখোন সিদ্ধাৰ্থক চিনিয়ে নাপাওঁ বুলি ক'লে কেতিয়াবা লগ পাওঁ বুলি ক'লে হাই হেল্ল' কৰোঁ বুলি ক'লে কিন্তু প্ৰথমতে কৈছিল দেখোন সিদ্ধাৰ্থক তেওঁ ঘৰুৱাভাৱে লগ পাইছে কিন্তু এতিয়া কিয় মুখৰ কথা সলনি হ'ল এতিয়া শ্যাম কানুৰ মহন্ত বাঁহীটো বজাবলৈ কোনেও নাই দেখোন কাষত এতিয়া কোনে বজাব শ্যাম কানুৰ বাঁহীটো কোনে বজাব আপোনালোকে কমেণ্ট কৰি জনাব নেকি কোনে বজাব শ্যাম কানুৰ বাঁহীটো এতিয়া শ্যাম কানুৰ কাষত দেখোন কোনোৱে নাই সকলোৱে তাৰ কাষৰ পৰা আঁতৰি গৈছে প্ৰথমতে তাৰ কাষত পূৰা আছিল মানুহবিলাক বাঁহী বজাবলৈ পূৰা ভিৰ লাগি গৈছে কিন্তু এতিয়া কোনোৱে নাই বৰ্তমান মোৰ হাতত এটা স্ক্ৰীনশ্বট আহি পৰিছে স্ক্ৰীনশ্বটটো লিখা আছে জুবিন দাই যেতিয়া গাহৰি দি বিয়াৰ খাইছিল তাত বিষ মিহলি কৰি দিয়া হৈছিল সেই বিষটো কেৱল পানীতহে ইনফেকশ্যন কৰে এনেই যদি খোৱা তেতিয়া নকৰে সেইটো পোষ্টমৰ্টম ৰিপৰ্টত ওলাইছে মই এইটো কথা নিজ কাণেৰে শুনিছোঁ যিটো ডক্টৰে পোষ্টমৰ্টম কৰিছিল সেইটো ডক্টৰে মোৰ ঘৰৰ ওচৰৰ মানুহ এজনক ফোনত কৈ থকা শুনিছিলোঁ যদি সেই ৰিপৰ্টটো আসাম চৰকাৰে চেঞ্জ নকৰে তেতিয়াহ'লে সেইটোৱেই ওলাব 100% ফিক্স এতিয়া কি হ'ব এতিয়া আমাক উচিত বিচাৰটো লাগে মানে চৰকাৰৰ ফালৰ পৰা সেইটো হৈ আছে চৰকাৰৰ ফালৰ পৰা এইটো হৈ আছে ৰিণিকি ভূঞা ফচি যাব যে নহ'লে যদি সুৰুঙা আহে ৰিণিকি ভূঞাটো বৰ বেয়াকে ফচি যাব তেতিয়া যিটো যে ফেশ্বন শ্ব'ৰ যিটো যে হেৰি আছিলে সেইটোতো গোটেইটো ৰিণিকি ভূঞাই কৰিছিলে না ফচিবও পাৰে যদি মানে তেওঁ যদি বোলে শ্ব'টো পাতিছে সেইটো কাৰণে শ্ব'টো যে পাতিছে বেলেগ এইটো ইনচিডেণ্ট হোৱাৰ পিছতো যে শ্ব'টো হ'ল আৰু নাম দি কৰিছে আৰু ৰিণিকিয়ে যে মাত মাতিব লাগিছিলে সেইটো বস্তুত মুঠতে জুবিন দাই ন্যায় নাপায় সেইটো